Our breaking news, Deik Zuri Arambha mock drill. Judhor Homoit Labolagya Habodhanota Homporke mock drill. Sari Bazise, Arambha mock drill, Ohomor Suituta Stan mock drill or Aizon. Guahati Kahili Parapram de Quagosu, Amikisoma Pisate Punor Hongzuk Tohom, mock drill de Quaba, mock drill Aizon, Itimate de Pankora Mag de Quaise. Pakistan or Birutek, Prakar Judhor Arambha Parator. Ami mock drill of Putia Homprasa. At a because top toy. Yeah, I'm following me. Sonja Boraya, Tailu. Sonja Boraya, but I mean, follow the fellow besides Juan Hokol, Mati Twiporise. Yes, Juan Hokol, Mati Twiporise. Huamoi hoi porise kahili parar dokhoma rakhi battalion siren bazise ji kono muhurtot bikot shobdoi goroji uthibo samagro kahili para Sanjay Bora siren bazise Because of the bomb, what is it? Bomb, what is it? Ako, Juddha hot big poribek. It's a because. এটা কোঠাৰ ভিতৰত হাহাকাৰময় পৰিবেশ সৃষ্টি হৈছে সঞ্জয় বৰাই দেখুৱাইছে থোহাময় এটা পৰিবেশ চাৰিওপিনে কেৱল বিকট বিকট শব্দ বোমৰ শব্দ আনফালে কণ কণ শিক্ষাৰ্থীসকলে এই মুহূৰ্তত পুনৰ সাইৰেন বজা দিয়া হৈছে যুদ্ধৰ বাবে এৰণডংকা বাজিছে কণ কণ শিক্ষাৰ্থীসকল মাটিত শুই পৰিছে ইয়াই হৈছে মক ড্ৰিল এই পৰিবেশ এটা সূচনা কৰা হৈছে যত কেৱল যুদ্ধৰ দিহিঙ্গা এটা পৰিবেশ সৌপিনে কেৱল দৌৰা দৌৰি সৌপিনে কেৱল এটা আতংকময় পৰিবেশ সংকেত ধ্বনি বাজিছে কেইবাখনে এম্বুলেন্স আহিছে অগ্নি নিৰ্বাপক বাহিনীৰ সিভিল ডিফেন্সৰ খুব ক্ষিপ্ৰ সম্পন্ন তেওঁলোকৰ অভিজ্ঞ সম্পন্ন তেওঁলোকৰ জোৱান হাজু হৈ উঠিছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সংগঠকৰ লোক আনপিনে 108 এম্বুলেন্সৰ দল এই মুহূৰ্ততে স্থানত আহি উপস্থিত হৈছে চাৰিওপিনে কেৱল এটা কোঠাৰ ভিতৰত একাংশ লোক আবদ্ধ হৈ আছে প্ৰীতি বিচাৰিছো আপোনাক শিৱসাগৰৰ দৃশ্য দেখুৱাইছে প্ৰতিভা আমাক দেখুৱাইছে চাইৰেন বজাইছে এই সময়ছোৱাত কি কৰিব লাগিব আৰু যিটো স্থান তাত বাছি লোৱা হৈছে তাত যিহেতু বাহন আছে বাইক আছে দোকান পোহাৰ সেই সময়ছোৱাত হঠাৎ যদি যুদ্ধৰ চাইৰেন বাজে তেতিয়া কি কৰিব এনে ধৰণৰ স্থানত থকা লোকসকলে এয়া শিৱসাগৰৰ দৃশ্য শিৱসাগৰৰ দৃশ্য এয়া দেখুৱাইছো বজাৰৰ মাজত আৰু ৰাইজে যদি সেই সময়ছোৱাত গতানুগতিক এটা জীৱন চলি থকাৰ মাজত যদি হঠাৎ যুদ্ধৰ চাইৰেন বাজে কি কৰিব উপস্থিত ৰাইজ যিসকল বাহিৰত থাকিব দোকানী পোহাৰে থাকিব বজাৰ সমাৰত থাকিব পথাৰে খোজ কাঢ়িব বাহন লৈ আহি থাকিব তেওঁলোকে কি কৰিব
তেওঁলোকে এয়া কৰিব মক ড্ৰিলৰ দ্বাৰা শিকাই দিয়া হৈছে বুজাই দিয়া হৈছে শিৱসাগৰৰ ভিজুৱেলছ দেখুৱাইছো প্ৰতিভা আমাক দেখুৱাই গৈছে আৰু এইফালে সমানে সমানে কাহিলীপাৰাৰ পৰা আমাক দীপাংকৰে দেখুৱাই গৈছে প্ৰীতি আছে বলেন আছে বিভিন্ন প্ৰান্তত আমি কৈছো যে 14টা স্থানত আজি মক ড্ৰিল আৰু মক ড্ৰিল আজি 7 তাৰিখ বিভিন্ন প্ৰান্তত যেহেতু মক ড্ৰিলৰ আয়োজন কৰা হৈছে গতিকে কেইবাটাও ভিজুৱেলছ আমি দেখুৱাইছো দীপাংকৰে আমাক দেখুৱাইছে ভিতৰত যদি কোনোবা লোক আবদ্ধ হৈ থাকে তাত কেনেধৰণে তাৰ পৰা কেনেকৈ উদ্ধাৰ কৰা হ'ব এয়া দীপাংকৰে দেখুৱাইছে আৰু ইফালে আমি শিৱসাগৰৰ কথা কৈছোৱে যে যদি বজাৰ সমাৰত ক'বাত আপুনি থাকে তেতিয়া কি হ'ব কি কৰিব এয়া দেখুৱাই গৈছো ইয়াত অগ্নি নিৰ্বাপক বাহিনী বাহন আছে উদ্ধাৰ দল আছে কেনেকৈ তেওঁলোকক আঘাতপ্ৰাপ্ত লোকক উদ্ধাৰ কৰিব তাৰ মক ড্ৰিল দেখুৱাইছে এয়া দেখুৱাই গৈছো আমি দীপাংকৰ বিভাগৰ এই সকল জোৱান তেওঁলোকক লৈ যোৱা হৈছে এম্বুলেন্সত উঠোৱা হ'ব আনপিনে জুই লাগিছে আনপিনে বোম ফুটিছে সাইৰেন বাজিছে পুনৰ সাইৰেন বাজিছে উদ্ধাৰকাৰী দল কেনেকৈ আহিব উদ্ধাৰ কেনেকৈ কৰিব চাওক আমি এটা ভিজুৱেলছ দেখুৱাইছো য'ত এনেধৰণে উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰকাৰী দল কেনেকৈ সাজু হৈছে বিভিন্ন ধৰণৰ বৰ্তমান ইয়াত নিয়োগ হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিসকল চিকিৎসা কৰ্মী তেওঁলোকক আহতসকলক গতাই দিয়া হৈছে আৰু তেওঁলোকে অতি ক্ষীপ্ৰতাৰে চিকিৎসা প্ৰদানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা এই মুহূৰ্তত কৰিছে আৰু এই গোটেই দৃশ্য মই কৈছো আজি গোটেই ভাৰতবৰ্ষ জুৰিয়াই দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছিল প্ৰতিখন ৰাজ্যক নিৰ্দেশনা দিয়া হৈছিল প্ৰতিখন ৰাজ্যই নিয়াৰিকৈ প্ৰতিখন জিলাৰ কেইবাটাও স্থানত এই গোটেই কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰ ভিতৰত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ একমাত্ৰ 10ম আৰক্ষী বেটেলিয়নৰ খেলপথাৰত এই মুহূৰ্তত এই জৰুৰীকালীন এই পৰিস্থিতি যি পৰিস্থিতিৰ সৈতে মোকাবিলা হৈছে একাংশ লোক কি লোকে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আমি কৈছো নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি ডিজিটেল ঠিক একেলগে আমি টিভিৰ প্লেটফৰ্মত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো প্ৰীতি পৰিস্থিতিটো খুবেই ভয়ংকৰ আমি এনেকুৱা এটা ধৰণে হয়তো শেষ প্ৰশিক্ষণ এনেকৈ যুদ্ধৰ বাবে প্ৰশিক্ষণ এনে স্তৰত আমি দেখা নাছিলো এনেকৈ যে মানুহ যেতিয়া এনেকৈ আহত হয় যুদ্ধৰ সময়ত যেতিয়া আহত হয় তেতিয়া কি কৰিব যেতিয়া জুই লাগিব তেতিয়া কি কৰিব এই সকলো ধৰণৰ বোম ফুটিছে ইয়াত সাইৰেন কেইবাটাও আমি মই কৈছো যে আমি গোটেই এলেকাটোৰ এই 10ম আৰক্ষী বেটেলিয়নৰ এলেকাত কেইবাটাও প্ৰান্তৰ পৰা সাইৰেনৰ শব্দ আমি শুনিছিলো তেতিয়া আমি অনুমান কৰিছো যে হয় নিশ্চয় ইয়াৰ কিবা পূৰ্বানুমান আহিছে কৰবাত বোম ফুটিব কৰবাত জুই লাগিব আৰু এই আহতসকল সঞ্জয় বৰা দেখুৱাওক আপুনি প্ৰীতি এনেকৈ আচলতে যুদ্ধৰ সময়ত যেনে পৰিস্থিতি হয় আমি জানো যে যুদ্ধৰ সময়ত বহু নিৰীহৰ আহত হ'বলগীয়া হয় বিভিন্ন জনৰ গাত আঘাত হয় কেতিয়াবা তেতিয়া কেনেধৰণে এই জৰুৰীকালীন ব্যৱস্থাসমূহ তেওঁলোকে সুবিধা ল'ব পাৰে কেনেকৈ কাৰণ মানুহ আঁতৰি দিব লাগিব যদিও বা আহতজন আহিব আমি যদি নিজে খুব বেছি নাৰ্ভাছ হৈ পেলাই সেইখিনি আৱৰি ধৰোঁ তেতিয়া সেই আহতজনৰো আৰু অধিক বেছি অৱনতি হ'ব পাৰে এটা গুলী লাগি থকা অৱস্থাত মানুহ এজনৰ কেনেধৰণে মানুহজনক খৰতকীয়াকৈ হেৰিৰ বাবে চিকিৎসাৰ বাবে আনিব লাগিব এটা কোঠাত মানুহ আবদ্ধ হৈ আছে সঞ্জয় বৰা গেট এখন কাটি থকা হৈছে আমি খবৰ পাইছো পৰিৱেশ দেখুৱাম গেটখন ভাঙি কিদৰে আন এজন আহতক লৈ অহা হৈছে আন এজন আহতক এই মুহূৰ্তত লৈ যোৱা হৈছে এয়া গেট এখন ভাঙি ভিতৰত প্ৰৱেশ কৰিছে চিভিল ডিফেন্সৰ লোক বাইদেউ কি আছে ভিতৰত কি হৈ আছে এক্সিডেন্ট হৈছে না এতিয়া বম্বিং হৈছে যে এইটো এতিয়া ক্যাজুয়ালিটি আছে লৈ আনিব এই ফুটাটোৰে লৈ আহিব এই ফুটা দি লৈ আহিব মানে দৰ্জা আছিল মানে কিবা এটা দেখুৱাই আছে দৰ্জা এটা আছে কাটি পেলাই ইয়া তাৰ পৰা আনিব এতিয়া ৰুমটোৰ ভিতৰত আবদ্ধ হৈ আছিল আৰু আবদ্ধ হৈ থকা লোকজনক এই মুহূৰ্তত চিভিল ডিফেন্সৰ লোকে উলিয়াই আনিছে ষ্টেচনত লৈ আনিব এইয়া ষ্টেচনত লৈ আনিব লোকজন জীৱিত নে মৃত এই মুহূৰ্তত আমি গম পোৱা নাই কিন্তু ট্ৰিটমেণ্ট চলিব ক্যাজুয়ালিটি লোডিং পইণ্টত লৈ যাব তাৰপিছত তাতে লৈ যাব এতিয়া ক্যাজুয়ালিটি লোডিং পইণ্ট লৈ যাব তাৰপিছত ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ব খুব ভয় লগা পৰিস্থিতি বাইদেউ খুব ভয় লগা পৰিস্থিতি ভয়ানক পৰিস্থিতি হা প্ৰীতি আন এজনক লৈ অহা হৈছে
এই বস্তুবিলাক আচলতে চিভিল ডিফেন্সৰ বাবে যেনে ধৰণে মক ড্ৰিল হৈছে তেনেধৰণে ৰাইজৰ বাবে ইয়াত উপস্থিত হৈ থকা যিসমূহ সাধাৰণ ৰাইজ আছে তেওঁলোকৰ বাবেও যুদ্ধকালীন পৰিস্থিতি এটা সন্মুখীন হোৱাটো বৰ আমি তেওঁলোকে বহুত বছৰৰ পিছত এনেধৰণৰ পৰিস্থিতি এটা উদ্ভৱ হয় গতিকে কি কৰিব তেতিয়া সেয়া চিভিল ডিফেন্সৰ কেৱল মক ড্ৰিল নহয় এয়া আচলতে জনসাধাৰণৰ বাবে এক সাংঘাতিক ধৰণৰ ট্ৰেইনিং হৈছে যে কেনেকৈ কি কৰিব লাগে কোন কোন সহায়ক হ'ব পাৰে সমানে সমানে আমি লখিমপুৰৰ দৃশ্য দেখুৱাম নুমলীগড়ৰ এনআৰএলৰ পৰাও লাইভ দেখুৱাম আমি যেহেতু শিৱসাগৰৰ কথা ক'লো যে ৰাজপথত যদি সাইৰেন বাজে আপুনি তাত ব্যস্ত হৈ থাকোতে তেতিয়া কি কৰিব এয়া লখিমপুৰত এনে ধৰণে ৰাইজৰ মাজত দেখুওৱা হৈছে লখিমপুৰৰ পৰা দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ সঞ্জীৱ লাহনে আমাক দেখুৱাই গৈছে তাত মক ড্ৰিলৰ আয়োজন কৰা হৈছে ৰাইজক বুজোৱা হৈছে সেই সময়ছোৱাত কি কৰিব যেতিয়া সাইৰেন বাজিব গতিকে সেই এটা অৱস্থাত যুদ্ধকালীন এটা পৰিৱেশ সেই পৰিৱেশটো কি কৰিব লাগিব সেয়া আটাইখিনি তাত বুজাই দিয়া হৈছে আঘাতপ্ৰাপ্তসকলক কেনেকৈ উদ্ধাৰ কৰা হ'ব আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰিবৰ বাবে তাত উদ্ধাৰকাৰী দল SDRF NDRF অগ্নিনিৰ্বাপক বাহিনীৰ পৰা আৰম্ভ কৰি সকলো এনেকুৱা সাজু থাকিব ততাতয়াকে তাৰ পৰা উলিয়াই অনা হ'ব শান্তি বৰ্তাই ৰখা হ'ব আতংকিত নহ'ব এয়া তাত যিহেতু স্বাস্থ্য বিভাগৰ লোক উপস্থিত থাকিব অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত থাকিব গতিকে সেই সময়ছোৱাত কি কৰিব যদি আপুনি এনেকৈ ব্যস্ত সূচীৰ মাজত থাকে তেতিয়া হঠাৎ যদি হয় সাইৰেন বাজে তাত কি কৰিব ৰাইজৰ মাজলৈ গৈ এয়াও এটা ব্যস্ততাপূৰ্ণ এখন ঠাইত এনেকৈ লখিমপুৰতো তাত মক ড্ৰিল কৰা হৈছে আমি লখিমপুৰৰ পৰা দেখুৱাইছো এয়া তাতো ছাত্ৰ ছাত্ৰী আছে সাধাৰণ ৰাইজ আছে তেওঁলোকৰ মাজত মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে শান্ত থাকিব আনকো আতংকিত নকৰিব বাংকাৰ দৃঢ় দেৱাল বা খুটাৰ কাষত থাকিব এনে ধৰণে নিৰ্দেশনাৱলী ইতিমধ্যে দিয়া হৈছে পৰাপক্ষত সকলোৱে নিজকে শান্ত কৰি ৰাখিব ভয় নকৰিব আমি ইতিমধ্যে গুৱাহাটী কাহিলীপাৰাৰ পৰা দেখুৱাইছো সাইৰেন কেনেকৈ বাজে সাইৰেন কেনেকৈ বজাব সেই সময়ছোৱাত কি হ'ব সেয়া আটাইখিনি আমাক দীপাংকৰ প্ৰীতিয়ে দেখুৱাই গৈছে শিৱসাগৰৰ পৰা প্ৰদীপে আমাক দেখুৱাইছে এয়া আমি দেখুৱাই গৈছো এয়া এতিয়া সাইৰেন বজোৱাৰ মুহূৰ্তটো আৰু কেইবাটাও দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো আমি যুদ্ধকালীন যুদ্ধৰ সময়ছোৱাত বা তেতিয়া কি কৰা হ'ব ইয়াৰ ৰেড সাইৰেন বজাৰ লগে লগে কি হ'ব কি পৰিৱেশৰ সৃষ্টি হ'ব সেই পৰিৱেশৰ সৃষ্টি হোৱাৰ লগে লগে কি কৰিব লাগিব আপুনি তাত কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাজু থাকিব অগ্নিনিৰ্বাপক বাহিনী বা অন্য বাহিনীসমূহ আঘাতপ্ৰাপ্তসকলক কেনেকৈ তাৰ পৰা উদ্ধাৰ কৰা হ'ব উদ্ধাৰকাৰী দলে কেনেকৈ উদ্ধাৰ কৰিব তাত স্বাস্থ্য বিভাগ এম্বুলেন্স অগ্নিনিৰ্বাপক বাহিনী সকলো কেনেকৈ সাজু হৈ থাকিব যুদ্ধৰ সাইৰেন বজাৰ লগে লগে যদি আপুনি ঘৰত থাকে তাত কেনেকুৱা ধৰণৰ কেনেকৈ থাকিব সেয়াও ইতিমধ্যে কৈ দিয়া হৈছে খিৰিকীৰ কাষত নাথাকিব পাৰিলে বন্ধ খিৰিকী বন্ধ দুৱাৰ আমি দীপাংকৰে ভাষ্য লৈছে আমি সেয়াও শুনাম আমাক চিভিল ডিফেন্স ট্ৰেইনিং দিয়া হৈছে আমি ওচৰত যিবিলাক মানুহ আছে আমি যেন তেওঁলোকক ক'ব পাৰো যে এনেকুৱা পৰিস্থিতিত আপোনালোকে এইবিলাক সাৱধানতা অৱলম্বন কৰিব পেনিক নহ'ব একদম পুৰা হেৰি থাকিব ষ্ট্ৰেছ নল'ব ভয় খাব নালাগে কেইটা পইণ্ট ক'ব আপোনালোকে কওক দৰ্শকসকলে চাই আছে কি নিয়ম পালন কৰিব লাগিব পেনিক হ'ব নালাগে ভয় খাব নালাগে আমি আছো কৈ দিয়ে চিভিল ডিফেন্স আছো মানে আমি য'ত এয়া শিৱসাগৰত দেখুৱাইছে চাওক আঘাতপ্ৰাপ্ত এজন ব্যক্তি তেওঁক এনেধৰণে উঠোৱা হৈছে তেওঁক উদ্ধাৰ কৰা হৈছে আহিছো আপোনাৰ ওচৰলৈ হয় পাপৰি মই দেখুৱাইছো ইয়াত যুদ্ধকালীন সময়ত কেনেধৰণে আহতসকলক উদ্ধাৰ কৰিব এয়া মই দেখুৱাইছো ইয়াত মক ড্ৰিল চলি আছে শিৱসাগৰ এই দলমুখ চাৰিআলিত মই দেখুৱাইছো ইতিমধ্যেই ইয়াত এক অগ্নিকাণ্ড হৈছিলে ইয়াত বোমা বিস্ফোৰণ হৈছিলে আৰু তাত আহত হৈ ইয়াত পথত পৰি আছে এগৰাকী ব্যক্তি আৰু তেওঁক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে আহিছে এম্বুলেন্স আহিছে আৰু ফায়াৰ ব্ৰিগেড আহিছে জুই নুমুৱাবলৈ মই আন এটা দৃশ্য দেখুৱাব বিচাৰিছো দেখিছে শিৱসাগৰ দলমুখ চাৰিআলিত যথেষ্ট সংখ্যক জনতা ইয়াত আছে আৰু তেওঁলোকক সজাগ কৰাৰ প্ৰচেষ্টা চলিছে মই দেখুৱাইছো শিৱসাগৰত দলমুখ চাৰিআলি মক ড্ৰিল চলি আছে দেখিছে ইয়াত যিসকল ব্যক্তি আহত হৈছে তেওঁলোকক কেনেধৰণে আচলতে উদ্ধাৰ কৰিব পৰা হ'ব সেই বিষয়ে ইয়াত চেষ্টা চলোৱা হৈছে দেখিছে শিৱসাগৰৰ দৃশ্য আমি দেখুৱাই আছো দেখিছে আহতসকলক কি ধৰণে উদ্ধাৰ কৰিছে আমি সেয়া দেখুৱাইছো অগ্নিনিৰ্বাপক বাহিনী আহিছে মই দেখুৱাইছো চিভিল ডিফেন্সৰ লোকসকলে ইয়াত লগে লগে ইয়াত পথত পৰি থকা আহত
ব্যক্তিসকলক এনেধৰণেই উদ্ধাৰ কৰিছে কি ধৰণে উদ্ধাৰ কৰিব তাৰ এয়া দিয়া হৈছে প্ৰশিক্ষণ মই দেখুৱাইছোঁ এয়া শিৱসাগৰৰ দৌলমুখ চাৰিআলি এনেধৰণেই চলিছে দৃশ্য অতি তৎপৰতাৰে এয়া মই দেখুৱাইছোঁ তৎপৰতাৰে ইয়াত অগ্নি নিৰ্বাপন কৰা হ'ল আৰু বৰ্তমান আহতসকলক ইয়াত এম্বুলেন্সেৰে লৈ যোৱা হৈছে চিকিৎসাৰ বাবে এয়া দেখিছে এয়া SDRFৰ বাহিনীৰ ইয়াত লোকসকলো আছে SDRFৰ বাহিনীৰ জোৱানসকল এয়া হৈছে শিৱসাগৰৰ দৌলমুখ চাৰিআলি আৰু শিৱসাগৰ দৌলমুখ চাৰিআলিৰ সমান্তৰালকৈ কেন্দ্ৰীয় বজাৰৰ সন্মুখতো চলি আছে এই আজি আখৰা চলি আছে মক ডিল ৰাইজে পেনিক কৰিবলগীয়া একো নাই একো তেনেকুৱা চিন্তা কৰিবলগীয়া নাই আচলতে মক ড্ৰিলটো আমাৰ চলি থাকিব লাগে আৰু আমি এতিয়া আজি আৰম্ভণি আমি চলাই থাকিম এইটো আচলতে এটা সজাগতা আমি যিকোনো ক্ষেত্ৰতে আমি কৰি থাকোঁ আমি ভূমিকম্প ক্ষেত্ৰতো কৰোঁ ধৰক আমি ফ্লাডৰ ক্ষেত্ৰতো কৰোঁ গতিকে এইটো আমি যুদ্ধৰ পৰিস্থিতি হ'লে কেনেকুৱা কৰিব লাগে তাৰে ওপৰত আমি আজি মক ড্ৰিলটো কৰিছোঁ গতিকে ইয়াত ৰাইজে ভয় খাবলগীয়া বা এটা পেনিক সৃষ্টি কৰিব হয় হয় কোনো লোক বোমা বিস্ফোৰণত আহত হ'লে কেনেধৰণে উদ্ধাৰ কৰিব লাগিব কেনেধৰণে চিকিৎসালয়লৈ লৈ যাব লাগিব সেয়া অনুশীলন বৰ্তমান এয়া শিৱসাগৰত মই দেখুৱাইছোঁ এয়া অতি তৎপৰতাৰে ইয়াত উপস্থিত হৈছিলেহি অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ লোকসকল ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰসকল আহি উপস্থিত হৈছিলেহি আৰু এনেধৰণেই তেওঁলোকে ইয়াত তৎপৰতাৰে ইয়াত লৈ গৈছে দাদা কেনে চলিছে কিমান তৎপৰ চলি আছে এতিয়া বৰ্তমান এতিয়ালৈকে কিমান কি 6জন নে কিমান লৈ গৈছে এম্বুলেন্সত এতিয়ালৈকে আৰু চাইৰেন কিমান দূৰলৈকে গৈছিলে চাইৰেনটো 5 কিলোমিটাৰলৈকে আছিলে ইয়াৰ পিছত এইটো আজি আৰম্ভ হৈছে নহয় ইয়াৰ পিছত ভৱিষ্যতেও কৰিবলগীয়া কামখিনি আমাৰ ৰাইজে কৰিব তাৰমানে হয় ৰাইজক এনেধৰণে সজাগ কৰাৰ প্ৰয়াস চলিছে মই দেখুৱাইছোঁ শিৱসাগৰৰ দৌলমুখ চাৰিআলিত যথেষ্ট সংখ্যক ইয়াত চিভিল ডিফেন্সৰ লোক আছে দাদা কেনেধৰণে ইয়াত কাৰ্যসূচীখিনি আমি বহুত কম সময়ত যিটো আমি মক ড্ৰিলটো সময়টো পাইছোঁ সেই হিচাপত কাৰ্যসূচী আপোনালোকে দেখি আছে প্ৰথমে আজি আপোনালোকে যোৱা কালিৰ পৰাই আপোনালোকে ৰাইজলৈ কি বাৰ্তা দিব আজি এই মুহূৰ্তত ৰাইজলৈ বাৰ্তা দিছে এইটো আমি যেনেকৈ দেখালোঁ প্ৰথম চাইৰেন হোৱাৰ লগে লগে মানুহ এলাৰ্ট হ'ব লাগিব ছেকেণ্ড চাইৰেন হোৱাৰ লগে লগে নিজৰ বিপদ জেগাত এৰি পেলাই নিজৰ জেগাত গুচি যাব লাগিব সেইটো আমাৰ এটা আছিলে মটো আছিলে হয় এতিয়া আৰু ইয়াৰ পিছত আমাৰ কেন্দ্ৰৰ পৰা যিটো গাইডলাইনছ আহিব সেই হিচাপত আমি আৰু আগবাঢ়ি যাম হয় এনেধৰণে আগবাঢ়িছে দাদা সকলো সুন্দৰকৈ হৈ গৈছে ভাৰতীয় সেনাক পিছফালৰ পৰা সহায় কৰিবৰ কাৰণে ৰাইজ আৰু চিভিল ডিফেন্স সকলো প্ৰস্তুত হৈ আছে আমি যিকোনো পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ভাৰতবাসী প্ৰস্তুত আছো আমাৰ এই ড্ৰিলটো ভালকে সম্পূৰ্ণ হৈ গ'ল আমি খালি ইমানে আশা কৰিছো যে ৰাইজে আমাক আৰু ফিউচাৰটো এনেকে সহায় কৰি আহিব যেনেকৈ যি স্থিতি হয় আমি তেতিয়া একেলগে আগবাঢ়ি যাব পাৰিম হয় এনেধৰণে আগবাঢ়িছে মই দেখুৱাইছোঁ ইয়াত আৰক্ষীৰ বিষয়ববীয়াসকলো আছে ইয়াত আছে DSP পৰ্যায়ৰ বিষয়ববীয়া দাদা অকণমান যুদ্ধকালীন তৎপৰতা কেনেধৰণে ইয়াত আজি চলিছে আজি আমাৰ তো ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো শিৱসাগৰ জিলাত যুদ্ধকালীন তৎপৰতা ইয়াত আজি ডেমো কৰা হৈছে গতিকে ইয়াত সকলো ৰাইজকে যুদ্ধৰ হ'লে কেনেকুৱা ধৰণৰ কি হয় সেইবিলাক দেখুওৱা হৈছে আৰু এইবিলাক মানুহক সজাগ কৰিবৰ কাৰণে আমাৰ শিৱসাগৰতো এইটো পদক্ষেপ লোৱা হৈছে ইয়াত সাধাৰণ জনতা আছে তেওঁলোকৰ পৰা ভাষ্য ল'ম কিবা এটা বুজিছেনে হয় এই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ঐতিহাসিক শিৱসাগৰতো আজি এই মক ড্ৰিল আৰম্ভ কৰিছে এই মক ড্ৰিলৰ জৰিয়তে মানে মানুহবোৰে সুৰক্ষাটো কেনেকৈ ল'ব লাগিব ফাৰ্ষ্ট এড কেনেকৈ ল'ব লাগিব সেইকাৰণে এই প্ৰগ্ৰেমটো কৰা হৈছে মানে আপোনালোকে কিবা এটা বুজিছেনে হয় আমি নিশ্চয়কৈ বুজিছোঁ ইয়াৰ জৰিয়তে মানে এটা মেছেজ দিছে
এই যেতিয়া যুদ্ধৰ ক্ষেত্ৰ হ'ব তেতিয়া সেই এক্সিডেণ্টটো হ'লে আমি কেনেকৈ সুৰক্ষা কৰিব লাগিব কেনেকৈ মানুহক সহায় কৰিব লাগিব সেইটোৱে এই বাৰ্তাটো প্ৰেৰণ কৰিছে হয় ইয়াত তেওঁলোকে মই সাধাৰণ জনতাৰ ভাষ্য শুনাইছোঁ যে তেওঁলোকে বহুখিনি ইয়াৰ পৰা বুজি পাইছে বুলি উল্লেখ কৰিছে আৰু এয়াই আচলতে চেষ্টা প্ৰশাসন তথা চিভিল ডিফেন্সৰ এয়াই এই বাৰ্তাৰ আচলতে প্ৰচেষ্টা কৰিছে যাতে ৰাইজে বুজি পাওক কি কৰিব লাগিব সেই সময়ত আৰু বহুখিনি সফল হৈছে ধন্যবাদ জনাইছো প্ৰদীপ আমি আকৌ এবাৰ কাহিলীপাৰাৰ দৃশ্য দেখুৱাম য'ত এনেধৰণে আটাইখিনি আয়োজন কৰা হৈছে তাত কণ কণ শিশুসকলকো বুজাই দিয়া হৈছে যে জৰুৰীকালীন অৱস্থাত কি কৰিব লাগে বা কি কৰিব সেই সময়ছোৱাত এয়া আটাইখিনি তাত বুজাই দিয়া হৈছে দীপাংকৰো আছে আমাৰ সৈতে সংযুক্ত হৈ কাহিলীপাৰাৰ দৃশ্য দেখুৱাইছো কাহিলীপাৰাত এনেধৰণে মকজুলৰ আয়োজন কৰা হয় তাত কণ কণ শিশুসকলকো পুনৰবাৰ দেখুৱাইছো 108 সেৱা জৰুৰীকালীন সেৱাৰ বাহন পুনৰবাৰ প্ৰৱেশ কৰিছে আৰু সেই পুনৰবাৰ সেই বাহন প্ৰৱেশ কৰি যিসকল সংকটজনক অৱস্থাত আছে সেইসকলক এই মুহূৰ্তত সেই বাহনত উঠোৱা হ'ব আৰু সেই বাহনৰ পৰা তেখেতক লৈ যাব আৰু ঘটনাস্থলী যি স্থানত আচলতে এই মহাপৰোদত ইয়াত দেখা দেখিব পোৱা গৈছে সেই মহাপৰোদ স্থান এই মুহূৰ্তত আৰক্ষী পৰিদৰ্শন কৰিছে তাতে গোটেই প্ৰক্ৰিয়াটো ইয়াৰ পিছত হয়তো তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব গতিকে কি ধৰণে আগবাঢ়িব ইয়াত তাৎক্ষণিকভাৱে উপস্থিত হোৱা বাহনসমূহৰ আচলতে সময়সীমাৰ ভিতৰতে আহি উপস্থিত হৈছিল নে সেইসমূহো চোৱা চিতা কৰিছে কোনো খুটি নাতি ইয়াত ৰৈ গৈছে নেকি এইসমূহ এই মুহূৰ্তত আৰক্ষী প্ৰশাসনৰ যি দল আছে সেই প্ৰশাসনৰ দলে এই মুহূৰ্তত চকু দিছে তেখেতসকলে প্ৰাথমিক অনুসন্ধানৰ সময়ছোৱাত মকড্ৰিল সম্পূৰ্ণ হৈছে গতিকে মকড্ৰিলৰ পাছত আটাইখিনি চাই থকা হৈছে যে সময়মতে সকলোখিনি হৈছেনে নাই হোৱা বা কিমান সময়ৰ ভিতৰত আহি অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হ'ল কিমান সময়ত এম্বুলেন্স উপস্থিত হ'ল কিমান সময়ৰ ভিতৰত আহতসকলক উদ্ধাৰ কৰা হ'ল কাৰণ এনেধৰণে যেহেতু সকলোখিনি প্ৰস্তুতি চলাব লাগিব গতিকে সেয়া আটাইখিনি বৰ্তমান কাহিলীপাৰাত চাই থকা হৈছে তাত মেয়ৰ মৃগেন হৰ্ণিকো দেখিবলৈ পোৱা গৈছে গতিকে এয়া কাহিলীপাৰাৰ কথা ক'লো আমি সমানে সমানে লখিমপুৰতো ৰাইজৰ মাজত য'ত বজাৰৰ মাজত মকড্ৰিল কৰা হৈছে শিৱসাগৰতো তেনেধৰণে ৰাইজৰ মাজলৈ গৈ মকড্ৰিল কৰা হৈছে তাতো তেনেধৰণে তাত কেনেকৈ উদ্ধাৰ কৰা হ'ব সেই সকলোখিনি বুজাই দিয়া হৈছে जितने भी टीम मेंबर्स हैं सभी मेडिकल क्वालिफाइड हैं और जो भी हमें विक्टिम्स या फिर इंजरी यहाँ पे मिलेंगे हम उनको अकॉर्डिंगली हम उसको परफॉर्म करेंगे सर अभी फिलहाल एनडीआरएफ का क्या एक सेटअप यहाँ पे हो रहा है यहाँ पे पूरी एक टीम का सेटअप है और उसी के जिस तरीके से हमें डिस्ट्रिक्ट एडमिनिस्ट्रेशन की तरफ से जो भी रिक्वेस्ट मिली थी एक टीम हमने यहाँ पर डिप्लॉय करेगी और हम आपको यहाँ मेडिकल फर्स्ट रिस्पॉन्डर उसके अलावा सर्च एंड रेस्क्यू की टेक्निक्स जो भी परफॉर्म करनी होगी वो अकॉर्डिंगली परफॉर्म करेंगे थैंक यू धन्यवाद कंटिन्यू रहेगा यहाँ पे ये सेटअप तब तक रहेगा जब तक हम यहाँ से जितने भी विक्टिम्स हैं उनको यहाँ से एवैक्यूएट नहीं कर लेते थैंक यू धन्यवाद सर সাইৰেন কেনেকৈ বাজিব সাইৰেন কেনেকৈ বজাব এয়া কাহিলীপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু আজি এই মুহূৰ্তত যদি চোৱা যায় তেতিয়াহ'লে ইতিমধ্যে 4 বজাৰ লগে লগে যেহেতু মকড্ৰিল আৰম্ভ হৈছে গতিকে এই মকড্ৰিলৰ সময়ছোৱাত কাহিলীপাৰাত শিশুসকল ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছিলে সাধাৰণ ৰাইজকো তালৈ মতা হৈছিলে যাতে তেওঁলোকক বুজাই দিব পাৰে পুংখানুপুংখভাৱে যদিহে চাইৰেন বাজে যুদ্ধৰ চাইৰেন তেতিয়া কি কৰিব লাগিব নিৰাপদ স্থানত ক'ত আশ্ৰয় ল'ব লাগিব কেনেধৰণে আশ্ৰয় গ্ৰহণ কৰিব সেই আটাইখিনি এতিয়া পৰৱৰ্তী পৰ্যায়ত চাইৰেনৰ শব্দৰ পৰা আৰম্ভ কৰি আটাইখিনি এবাৰ চাবলৈ তাত আৰক্ষী প্ৰশাসনৰ লোক এনেধৰণে ব্যস্ত হৈ আছে